Audio Jungle. আমি আগতেও কৈছোঁ অসমীয়া চিনেমাৰ গোল্ডেন এৰা আহি গৈছে বৰ্তমান সময়ত এখনৰ পিছত এখন ভাল ভাল মুভি আহি আছে যৌৱনে আমনি কৰে 2 আহি গ'ল হেৰুৱা চন্দ ভাল চিনেমা এখন আহি গ'ল আমাৰ তাৰপিছত ককা দেউতা নাতি আৰু হাতী 2 আহি আছে আৰু এতিয়া আমি গম পাইছোঁ যতীন বৰাৰ ফালৰ পৰা আৰু এখন মুভি আহি আছে নাম হ'ল অগ্নিবাণ ৰিলিজ হ'ব গৈ আছে ফেব্ৰুৱাৰীৰ 6 তাৰিখে 2026 নমস্কাৰ এভৰিৱান ৱেলকাম বেক আপোনালোক সকলোকে আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ অগ্নিবাণৰ আজি টিজাৰ ৰিলিজ হৈছে প্ৰমো একচুৱেলি টিজাৰ নহয় প্ৰমো টিজাৰ বুলিয়ে ক'ব পাৰি আৰু একেই প্ৰায় কাৰণ যিহেতু মুভিখন আহিলে টিজাৰ ৰিলিজ প্ৰমো দিয়াতকৈ টিজাৰ দিয়াতকৈ ট্ৰেইলাৰটো আহিলে বেছি ভাল লাগিল হয় এনিৱেজ প্ৰমোটোত আমি মানে বহুত কি বুলি কয় এইটো বিৰাট মানে উৎকণ্ঠা জগোৱা এটা মানে সেই এটা দেখাইছে এক্সাইটেড হয় আৰু এক্সাইটমেণ্টটো আমাৰ বঢ়াই দিছে তই কি কবি মানে কেনেকুৱা লাগিল মানে ফাৰ্ষ্ট অফ অল কওঁ এটা নতুন বস্তু আমাৰ অসমীয়া মুভিত অসমীয়া চিনেমা জগতত মানে ট্ৰাই কৰিছে যোনটো মাৰ্কেটিং ষ্ট্ৰেটেজিটো আমি যোনটো আগৰ পৰাই কওঁ যে এখন মুভি ভালকৈ চলে তাৰ ট্ৰেইলাৰৰ কাৰণে তাৰ মাৰ্কেটিঙৰ কাৰণে তাৰ প্ৰমোশ্যনৰ কাৰণে আৰু তাৰ গানৰ কাৰণে বিশেষকৈ তো এইখন মুভিত আমি দেখিলোঁ অলপমান যতীন বৰাই প্ৰথমতে দেখিলোঁ ৰ'ষ্টিং কৰা টাইপত বনাইছিল মানুহে বহুতে ভাল পায় এইটো বস্তু কাৰণ এইটো বস্তু আমিও ভাল পাইছোঁ এইটো বস্তু মানে কি হয় আজিকালি দুনিয়াত নিজকে যদি ৰোষ্ট নকৰে বস্তু নচলে ৰোষ্ট কৰিলেহে বস্তু চলে এতিয়া তো সেইটো এটা ভাল লাগিল আৰু ছেকেণ্ডলি প্ৰমোটোৰ কথা যোনটো কওঁ প্ৰমোটো যিখিনি দেখিছোঁ এইখন এখন মাছ থ্ৰিলাৰ মুভি এখন হ'ব লগতে ক্ৰাইম থাকিব আৰু মিষ্ট্ৰি কিছুমান থাকিব চাগে টুইষ্ট থাকিব কাহানী ভাল হ'ব আৰু মুভিখন কিবা এটা ষ্টেণ্ডাৰ্ডটোৱে বেলেগ এটা ফিল কৰাইছে মানে কিবা এটা ভাল লাগিছে আৰু স্পেচিয়েলি মই কওঁ আমাৰ কমল লোচনৰ যোনটো লুক দিছে যোনটো মুখত ব্লাড লাগি আছিল যোনটো হাঁহিছিল মোক ক'বাত মানে আমাৰ জোকাৰ যোনটো জেকেন ফিনিক্সৰ যোনটো জোকাৰ আছিল সেই হাঁহি ক'বাত অলপমান মানে মই ৰিজেম্বল অলপমান কৰিছোঁ মই কম্পেয়াৰ কৰা নাই মই ৰিজেম্বল কৰিছোঁ মানে সেই হাঁহিটো মানে মোৰ মানে অলপমান কম্পেৰিজনটো নহয় বাৰু তেখেত বহুত ডাঙৰ এক্টৰ জেকেন ফিনিক্স কিন্তু হ'লেও মই ৰিজেম্বল পাইছোঁ মানে ভাল লাগিছে এই যোনটো মানে এটা খফনাক এটা যোনটো বুলি কয় মানে সেইটো লাগিছে মানে আৰু যোনটো ডাইলগ আমি শুনিছো ৰজাৰ যোনটো ডাইলগ দিছে আৰু আমি যতীন বৰাৰ চিন এটা দেখিছো প্ৰমোটোত এনেকে মানুহ এটাক টানি কিনে লৈ যাই থাকে মানে আল্টিমেট এইখন মানে এইখন ডেম মজা হ'ব এইখন মানে কৈছো ন এইখন কি বুলি কওঁ এখন অসমীয়া নতুন ৰিভলিউচনাৰী এখন মুভি এখন আহি আছে ব্লকবাষ্টাৰ হয় আমি আৰু ইয়াতে সবতকৈ মেইন কথা আমি চাগে জুবিনদাৰ গান শুনা পাম আহিবলৈ এইখনৰ মুভিত আমি এনেকুৱা জুবিনদাৰ আৰু কিছুমান গান শুনা পাম ৰৈ বিনালে এনেকুৱা লাষ্ট মুভি নহয় য'ত আমি জুবিনদাৰ গান শুনা পাম আহিব লগা অসমীয়া কেইখনমান মুভিত অলৰেডি জুবিনদাই বহুত কাম কৰে আমি মাজতে যতীন বৰা দায়ো কৈছিল চাগে নেকি ক'ৰবাত যে চৰি জুবিন দায়ে কৈ থৈ গৈছিল নেকি যতীন বৰায়ো মানে লাগি আছিল গান গাবৰ কাৰণে এনেকুৱা টাইপৰ তেনেকুৱা মানে এতিয়া আমি জুবিনদাৰ গান কিছুমান যাতে পাম চাগে মই হোপ কৰিছোঁ আৰু বাকী প্ৰমোটো বহুত প্ৰমিচিং লাগিছে একদম মানে এক্সাইটেড একদম মানে ট্ৰেইলাৰটো কেতিয়া দিব ইয়াতকৈ বেছি ক'ব লগা নাই আৰু মানে বিৰাট মানে ভাল লাগিছে আৰু কিবা এটা ছেট এটা কৰিছে টোনটো যোনটোত মানুহে ইণ্টাৰেষ্টেড হয় এইখন মুভি চাবৰ কাৰণে কি বনাইছে এইখন আপোনালোকে ভাবি চাওক আমি প্ৰমোটোৰ বিষয়ে ইমান কৈ আছোঁ যোনখন চিনেমা আহিবলগীয়া আছে তাৰ না টিজাৰ ৰিলিজ হৈছে না ট্ৰেইলাৰ ৰিলিজ হৈছে এতিয়ালৈকে প্ৰমোটো চাই কিনে আমি ইমান বেছি মানে ফিল কৰিছোঁ যে এইখন মুভি ভাল হ'ব চান্সেছ আছে মাৰ্কেট ল'ব এইখনে ভাল মাৰ্কেট ল'ব আৰু বাকী আৰু ট্ৰেইলাৰ আহিলে গম পাম টিজাৰ আহিলে গম পাম আৰু মুভিখন চাই ভাল হ'ব এইখন মানে আমি যোনটো এটা মানে মুভি অডিয়েঞ্চ আমি মুভি গোৱাৰ হিচাপে আমি যোনটো এটা এক্সপেক্ট কৰোঁ এটা মুভি এটা ষ্টেণ্ডাৰ্ড বুলি যোনটো এটা কথা কওঁ সেইটো মানে আমাক পুৰা থৰলি মিট কৰিছে আমাক মানে ইয়াতকৈ ওপৰত মানে অসমীয়া চিনেমা বৰ্তমান টাইমত মানে অলপমান টান আছে বাট ষ্টিল যিখিনি কৰিছে বহুত ভাল কৰিছে মানে আৰু ইয়ং মানুহ যিহেতু চিনেমাখনৰ লগত জড়িত হৈ আছে তেওঁলোকেও চাগে আজিকালি দিনত জানে মানুহক কেনেকৈ এংগেজ কৰিবলৈ জানে মানুহে কোনটো বস্তু মানে ভাল পায় আৰু অবভিয়াছলি আমি অলৰেডি কৈ আছোঁ যে ষ্টৰি ড্ৰিভেন মুভি লাগে অগ্নিবাণ আহি আছে আমাৰ মাজলৈ দেখা যাওক কেনেকুৱা লাগে চাই কিনে মুভিখন আমি এইখন এখন নেক্সট লেভেল একশ্যন পেক্ড মুভি হ'ব চাগে আমি ব্ৰুটেল চিনো কিছুমান দেখাব পাৰোঁ একদম তো মানে ছাৰপ্ৰাইজিং নহ'ব মোৰ কাৰণে তো এইখিনিয়ে আছিল বিশেষ একো ক'ব লগা নাই ইয়াতকৈ বেছি দীঘল নকৰোঁ আমাৰ বাকীবোৰ ভিডিঅ' আপোনালোকে নিশ্চয় চাব যৌৱনে আমনি কৰে 2ৰ ওপৰত আমি ভিডিঅ' বনাইছোঁ আৰু চেনেলটো যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে নকওঁ যে ভাল নাপায় যদি ছাবস্ক্ৰাইব কৰিব নালাগে
কিন্তু যদি ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট আমাক কৰি কিনে জনাব যে আপোনালোকে এনেকুৱা ভিডিঅ' চাই ভাল পায় নে আৰু আমি গ্ল'বেল কণ্টেণ্ট আমি অলৰেডি ফ'ল' কৰি আৰু আছোঁ। এটা ইণ্টাৰেষ্টিং কথা কওঁ, আমাৰ চেনেলটোৰ দৰে বৰ্তমান আমাৰ অসমত আমি যিখিনি গ্ল'বেল কভাৰেজ কৰোঁ, যিয়ে কণ্টেণ্ট নহওক কিয়, এনেকুৱা চেনেল আমাৰ অসমত দ্বিতীয়টো নাই যিখিনি মই ক'ব পাৰোঁ। তো আমাক আপুনি যিকোনো ধৰণৰ আমাৰ কণ্টেণ্ট শুনক, আমি তাৰে আপোনাক আমি ৰিভিউ দিম। যদি কিবা তেনেকুৱা বিচাৰে আমাক কমেণ্টত জনালে হ'ল। তো সেইখিনি আমাক অলপ ছাপোৰ্ট কৰক, আমাক অসমীয়া হিচাপে ছাপোৰ্ট কৰক। আমি অসমীয়াত কৰিছোঁ গোটেইখিনি, যাতে আমাক আৰু অলপমান উঠাত হেল্প কৰে, যাতে আমি আমালৈ আৰু বহুত ধেৰ কণ্টেণ্ট আছে, আমি যাতে গোটেইখিনি আপোনালোকক আমি ৰেকমেণ্ড কৰিব পাৰোঁ। সেইখিনিয়ে ক'বলগীয়া। থেংক ইউ। Audio Jungle.